নমস্কাৰ আলাপৰ আন এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই দীপশিখাই আজি চাগে আপোনালোকে নিশ্চয় ভাবিছে মই এইবিলাক কি লৈ বহিছো হয় মই আজি অকমান বেলেগ ধৰণে আপোনালোকৰ মাজলৈ আহিছো আপোনালোকে সকলোৱে জানে যি সকল আপোনালোক আলাপৰ অংশীদাৰ সকলোৱে জানে আমাৰ মেম্বাৰ সকলে যে মই ক্লাউড কিচেন এটা আছে মমছ কিচেন বুলি আমাৰ প্লাস এক্সেস বাৰ্স কৰো এক্সেস বাৰ্সৰ ওপৰত বিভিন্ন ধৰণৰ ভিডিঅ' আমি এটো আলাপৰ যোগেদি আপোনালোকৰ মাজলৈ আগবঢ়াই থাকো কিন্তু তাৰ মাজতেও আৰু এটা মই কাম কৰো সেই কামটো হৈছে এই কামখিনি আপোনালোকে যিখিনি দেখিছে এইখিনি হয় মই এনেকৈ এইখিনিও বিক্ৰী কৰো আৰু এটো আমাৰ নান্দনিক বুলি এটা অনুষ্ঠান আছে যেটো আমাৰ আপোনালোকে অনলাইন চালেও পাব আমাক ইনষ্টাগ্ৰামত পাব আমাৰ ফেসবুক পেজ এটা আছে তাত পাব এই নান্দনিক গতিকে নান্দনিকক আমি সেই হিচাপে আমি আপোনালোকৰ মাজলৈ নি আছিলো কিন্তু মই বহুত ব্যস্ততাৰ কাৰণে কিছু কিছু সময়ত মই সেই কামখিনি জেনেকে কৰিব লাগিছিল হয়তো মই অনলাইন কৰিম বুলি যেহেতু মই ভাবিছিলো সেই হিচাপে মই কৰিব পৰা নাই কিন্তু অফলাইনত মই কামখিনি ঠিকই কৰি গৈ আছো বহুত মানুহে মোক ঘৰৰ পৰা আহি লৈ গৈছে হি বহুতে মোৰ লগত ফোনত যোগাযোগ কৰি হোৱাটছএপতে পিকচাৰ লৈ প্লে তেনেকে মোৰ পৰা লৈ আছে তেনেকে কামখিনি চলি আছে কিন্তু কোনোবাখিনিত হয়তো যিমানখিনি মই ফেসবুক বা ইনষ্টাগ্ৰামত দিব লাগিছিল মই হিমানখিনি কৰিব পৰা নাই এইখিনি কথা আসলতে মই আলাপৰ যোগেদি আপোনালোকৰ মাজলৈ অনাৰ কথা এটাটো হৈছে যে মই এতিয়া যেহেতু আমাৰ দুৰ্গা পূজা একেবাৰে ওচৰত আছে সেই কাৰণে মই বহুত ভাল অফাৰত মই এই বস্তুখিনি আপোনালোকৰ মাজলৈ উলিয়াই দিব বিচাৰিছো আৰু দুই নম্বৰতে আৰু এটা কথাৰ কাৰণে মই এই কাম আজি এনেকে বহিছো যে বহুতে মোক ফোন কৰি বা বহুতে মোক সুধে যে বা লগ পালেও সুধে যে কেনেকৈ কিবা এটা কৰিব বিচাৰো কিন্তু কি কৰিব ঠিক আছে বহুত মানুহৰ আমাৰ হাতত বহুত সময়ত কেপিটেল নাথাকে যেটো কাৰণে আমি বহুত সময় ভাল এটা ইনভেষ্টমেন্ট কৰি পেলাই এখন দোকান খুলিব নোৱাৰো কিন্তু আমি যদি অকনকে নিজৰ হাত খৰচৰ পইচাৰে যদি আমি এনেকেও কামটো আৰম্ভ কৰিব পাৰো আৰু যেহেতু সোশ্যাল মিডিয়া এটা ষ্ট্ৰং প্লেটফৰ্ম আমাৰ কাৰণে য'ত আমি ফেসবুকটো ইনেই চাই সময় দিয়াতকে ইনষ্টাগ্ৰামটো ইনেই চাই আমি সময় দিয়াতকে যদি আমি আমাৰ নিজৰ এনেকুৱা কিছুমান কাম আমি ল'ব পাৰো আৰু সেইখিনি কামৰ যোগেদি যদি আমাৰ 2 টকা 4 টকা আমাৰ ইনকাম হয় তেতিয়াহলে হেতু কোনো ক্ষেত্ৰতে বেয়া বুলি মই নাভাবো অকল মহিলাসকলেই কৰিব পৰা কাম বুলি মই নাভাবো ইয়াত পুৰুষসকলেও এটো কাম কৰিব পাৰে কাৰণ প্ৰত্যেকগৰাকী মহিলাৰ বেগ কাপোৰ জুৱেলাৰী এইবিলাকত বিৰাট চখ হয়তো কোনোবাই হে চখটো নিজৰ মতেদি পুৰাব পাৰিছে কিছুমানে হয়তো পাৰা নাই কিন্তু যদি আমি এনেদৰে আগুৱাই লৈ যাব পাৰো নিজক কিবা এটা এতিয়াতো মই যেটো মোৰ নান্দনিক যিখন ষ্ট'ৰ হয় এখন মোৰ ঘৰতে হয় মইতো দোকান ল'ব লগা হোৱা নাই কি এটা ৰুমত মই ধুনীয়াকৈ এনেকৈ সজাই লৈছো যোনটো ৰুমতে মই বাৰছো দিও আৰু লগতে মই নান্দনিকৰ এটা অংশ মই ইয়াতে ৰাখিছো গতিকে বাৰ্ছ দিবলৈ আহোতে বহুত মানুহে মোৰ পৰা বস্তুবিলাক চাই পেলাই লৈ গৈ আছে তেনেকেও মোৰ এটা বিজনেস গৈ আছে আৰু যদি মই ফেসবুক আৰু ইনষ্টাগ্ৰামত যদি মই একদম সময় দিব পাৰিলহেঁতেন মইতো ভাবো যে মই বহুত বেছি ভাল ৰেসপন্স পালোহেঁতেন বা বহু আগতে মই বহুতখিনি আগুৱাই গলোহেঁতেন কিন্তু কোনোবাখিনিত মই সময় মিলাব পৰা নাই যেটো কাৰণ মোৰ বিভিন্ন কাম থকাৰ কাৰণে গতিকে আপোনালোকে এনেকদৰে আপোনালোকৰ কামখিনি কৰিব পাৰে আজি মই ইয়াত কেজুৰমান কাপোৰ লৈ আহিছো যি কেজুৰ কাপোৰ আপোনালোকৰ যদি কাৰোবাৰ পছন্দ হয় আপোনালোকে লৈ ল'বও পাৰে কাৰণ কি মই এইখিনি এতিয়া এটা অফাৰত লৈ আহিছো কাৰণ দুৰ্গা পূজা আহিছে আৰু মই নতুন ষ্টক আহিব গতিকে মই অলপ এইখিনি কম প্ৰাইজত এৰি দিব বিচাৰিছো যদি আপোনালোকে বিচাৰে তেতিয়াহলে আপোনালোকে স্ক্ৰিনশ্বট লৈ আমাৰ হোৱাটছএপ নম্বৰ থাকিব সেই হোৱাটছএপ নম্বৰ 3টা হোৱাটছএপ নম্বৰ থাকিব সেই 3টাৰ ভিতৰতে আপোনালোকে যিকোনো এটাত আপোনালোকে দামটোৰ সৈতে সুধিব পাৰে দামটো যিমানখিনি পাৰো মই কৈ দিম আৰু যদি বেলেগ বেলেগ ফটোজ লাগে তেতিয়াহলে আমি ফটোজো আপোনালোকক হোৱাটছএপত দিব পাৰিম গতিকে আপোনালোকক যদি যাক যেনেকে প্ৰয়োজন আপোনালোকৰ এড্ৰেছ দিলে কুৰিয়াৰ সাৰ্ভিস 100 টকা লৈ পেলাই আমি হেমতে দি পঠিয়াই দিম আৰু এটা কথা ক'ব বিচাৰিছো এখিনতে যদি আপোনালোকে কোনোবাই আমাৰ লগত আমাৰ বিজনেছৰ অংশীদাৰ হ'ব বিচাৰে তেতিয়াও আপোনালোকে নান্দনিকৰ পৰা আপোনালোকে লৈ পেলাই যদি কাৰোবাৰ বহুত প্ৰবলেম হৈ আছে ইনভেষ্ট কৰিবলৈ অকন অসুবিধা তেনেকুৱাও আপোনালোকেও আমাৰ পৰা লৈ পেলাই আপোনালোকে নিজৰ জেগা নিজে বিজনেছটো ষ্টাৰ্ট কৰিব পাৰে আমাৰ ইয়াতে অকল কাপোৰেই নহয় নান্দনিকত বেগ বিলাকো আছে লগতে আমি বিভিন্ন এড কৰি গৈ থাকিম তো এটা আমাৰ সপোন হয় আমি কৰি যাম
কিন্তু আপোনালোকৰ মাজৰ পৰাও যদি কোনোবাই আমাক এনেদৰে পূজাৰ কাৰণে যদি কোনোবাই জুৱেলাৰী বনাইছে, জুৱেলাৰী যদি নান্দনিকৰ থ্ৰুৱেদি দিব বিচাৰিছে তেতিয়াহ'লে পাৰে, বা আপোনালোকৰ কোনোবাই যদি কিবা কাপোৰ আমাৰ নান্দনিকৰ থ্ৰুৱেদি দিবলৈ বিচাৰিছে আপোনালোকে সেইটোও কৰিব পাৰে। সেইটো এটা, কাৰণ বহুতে খুব ধুনীয়া ধুনীয়া কাম কৰে, হাতৰ কাম কৰে, কিন্তু কোনোবাখিনিত হয়তো এটা মাধ্যম পোৱা নাই যাৰ থ্ৰুৱেদি আপোনালোকে সেই কামটো কৰিব। কিন্তু আমি আপোনালোকক উলিয়াই নিবৰ কাৰণে, কাৰণ আমাৰ আলাপৰ আমি এনেকুৱা নহয় যে আমাক নিজক কিবা এটা কৰিবলৈ গৈ আছো, সেইটো নহয়। আমি আমাৰ লগত যেতিয়া আপোনালোককো উলিয়াই নিব পাৰো, সেইটো এটা আমাৰ ইচ্ছা আছে। আমি তেনেকে আপোনাৰ সপোন আছে, আমি আপোনালোককো উলিয়াই নিব বিচাৰো। যদি তেনেকে আপোনালোকে ওলাই যাব বিচাৰে তেতিয়াহ'লে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে। এটা মই সৰু উদাহৰণ দিওঁ। এগৰাকী মোৰ ফ্ৰেণ্ডে, তাই খুব ধুনীয়া হাতৰ কাম কৰে। তাই তেনেকে মোৰ তাতে ৰুমাল, তাই গাৰু ৱাৰ, এনেকে পিলো কভাৰ, তেনেকে তাই নিজৰ হাতেদি কৰি পেলাই ৰাখিছে, আৰু সেইসমূহ মই তাইৰ পৰা লৈ পেলাই মই মোৰ ঠাইত দি আছো। আৰু ইভেন মই এনেকুৱাও কৰিছো, তাইক মই মোৰ নান্দনিক আখৰটো লিখাই পেলাই তাইৰ পৰা মই ৰুমাল বনোৱাই আনিছো, যাতে মই সেইখিনি মই নান্দনিকত মই কাৰোবাক হলেওতো মই গিফ্ট দিব পাৰিম, যে মোৰ পৰা যদি কোনোবা এজনে কাপোৰ এযোৰ লৈছে তাৰ লগত মই নান্দনিক লিখা ৰুমাল এখন তেওঁলোকক গিফ্ট দিব পাৰিম, যাৰ দ্বাৰা মইতো কাৰোবাক কিবা এটা গিফ্ট দিলো, মই এটা কাম কৰিছো, তাৰ লগত যদি মই কিবা এটা দিছো লগতে তাইৰো যাতে কিবা এটা প্ৰফিট হওক। গতিকে তেনেকেও আপোনালোকে যদি বিচাৰে তেনেকেও আপোনালোকে আমাৰ লগত কাম কৰিব পাৰিব। গাৰুৱাৰ বনাই আনিছিলো, এইবিলাক গাৰুৱাৰ, এইবিলাক তাই মোৰ পৰা এটা পইচা লৈ পেলাই তাই মোক দিছে, আৰু এইখিনি মই এতিয়া নান্দনিকৰ থ্ৰুৱেদি এইখিনি বিক্ৰী কৰিম। নান্দনিকত অকল এটাতে সীমাবদ্ধ নহয় যে অকল কাপোৰ কানিয়ে থাকিব, তেনেকুৱা নহয়। এয়া তাই বনোৱা ৰুমাল, যিবিলাক ৰুমাল আজিকালি পাবলে নাই, কাৰণ আমি এইবিলাক কাম কৰা মানুহ খুব কমি গৈছে। কিন্তু কৰিলেও কোনোবাই নিজৰ ঘৰৰ কাৰণে কৰি আছে, মানে এনেকে ওলাই আহিবৰ কাৰণে এটা পোৱা নাইকিয়া, বা বহুতৰ চখতে থাকি গৈছে। গতিকে আমি এনেকে তাইৰ পৰা ৰুমাল বনাইছো। আৰু যে ক'লো যে নান্দনিক নামটো লিখি পেলাইও তাইৰ পৰা মই ৰুমাল বনাইছো। এইখিনি ৰুমাল, যথেষ্টখিনি ৰুমাল মই তাইৰ পৰা বনাই আছো, বহুতখিনি মই কাৰোবাক দিলো। এয়া চাওক, এইখিনি ইয়াৰ নান্দনিক লিখি দিছে, এইটো এয়া ফুল, এয়া নান্দনিক, এইটো ফুল, এনেকে নান্দনিকৰ বেছি আছে, ইয়াত ফুল কম আছে। যদি আপোনালোকক কাৰোবাক এনেকেও লাগে, বা আপোনালোকে যদি বিয়া বা কিবা অনুষ্ঠানৰ কাৰণে আপোনালোকক যদি বিশেষকৈ বিয়া ছোৱালীসকলক লাগে, যদি আপোনালোকক এনেকে নিজৰ কিবা লিখি পেলাই যদি আপোনালোকে দিব বিচাৰিছে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিলেও হয়, মই সেইখিনি আপোনালোকক বনোৱাই দিব পাৰিম। আৰু আমাৰ নান্দনিকখন আমি ষ্টাৰ্ট কৰোঁতে আমি ভাবিছিলোঁ যে আমাৰ উদ্দেশ্য এইটো নহয় যে আমি অকল এনেকৈ অনলাইনতে কৰিম, কাপোৰ বিক্ৰী কৰিম, সেইটোৱে উদ্দেশ্য নাছিলে। আমাৰ উদ্দেশ্য এনেকুৱা হয়, কাৰণ মই বহুত মানুহ এনেকুৱা পাইছিলোঁ, মমছ কিটচেনতে পাইছোঁ মই এনেকুৱা মানুহ, দৰা ঘৰৰ মানুহে ছোৱালী ঘৰলৈ আহে, ছোৱালীও বাহিৰত আছে, ল'ৰাও বাহিৰত আছে, কিন্তু মাক দেউতাকো বয়স হৈছে, তেওঁলোকেও একো নিজাকে কৰিব নোৱাৰে বা সুবিধাখিনি নাই। কিন্তু দৰা ঘৰৰ মানুহে যেতিয়া ছোৱালী ঘৰলৈ আহিছে, তেওঁলোকক মই খানাখিনিও ইভেন দি থৈ আহিছোগে, যিখিনি তেওঁলোকে দৰা ঘৰৰ মানুহক কথা পাতিবলৈ অহা সময়ত খুৱাব, বা আঠমঙলা, এনেকুৱা বহুত সময়ত মই তেনেকে খানাৰ যোগান ধৰিছো। কিন্তু আমাৰ উদ্দেশ্য এইটো হয়, যদি নান্দনিকৰ থ্ৰুৱেদি আপোনালোকে ধুনীয়াকে বিচাৰে যে তেনেকুৱা যিসকলৰ সময়ৰ অভাৱ বা মানুহৰ অভাৱ, তেওঁলোকে যদি বিচাৰে যে নান্দনিকৰ থ্ৰুৱেদি আপোনালোকৰ বিয়াখনত মানদানৰ কাপোৰেই হওক বা লাগতিয়াল যিখিনি বস্তু হয়, সেই বস্তুখিনি যদি আমাৰ থ্ৰুৱেদি কৰাব বিচাৰে, তেতিয়াহ'লে আমি সেইখিনিতো আপোনালোকক সহায় কৰিম। একদম চিন্তা কৰিব নালাগে, দৰাই কইনা ঘৰলৈ যাওঁতে লোৱা ছাতিটোলৈকে আপোনালোকক আমি যোগান ধৰিম। আৰু যদি আপোনালোকক মানদান দিব বিচাৰে, বহুতৰ ক্ষেত্ৰত মানদানটো উঠি গৈছে, কিন্তু বহুতে যিসকলে দিব যদি বিচাৰে, আপোনালোকে গৈ যদি দিব পৰাৰ বজাৰ কৰিব পৰা সুবিধা নাই, তেতিয়াহ'লে আমাক আপোনালোকে লিষ্টখন দি পেলাই দিব পাৰে। তাত আমি একদম পেকিঙলৈকে কৰি আপোনালোকক সময়মতে আপোনালোকৰ হাতত আমি তুলি দিম। সিমানখিনিলৈকে আমাৰ নান্দনিকত আমি সিমানখিনিলৈকে কাম কৰিম বুলি ভাবি থৈছো। গতিকে মই আজি কেইযোৰমান কাপোৰ লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছো। একদম কমৰ পৰা আৰম্ভ কৰিছো। এই কাপোৰযোৰ খুব ধুনীয়া এযোৰ কাপোৰ। এই কাপোৰযোৰত কি ধুনীয়াকে সৰু সৰু গোটেই কাপোৰযোৰত ফুল আছে, একদম কটনৰ হয়, গৰমত পিন্ধিবলৈ খুব ধুনীয়া হয় কাপোৰযোৰ। তাৰ কেইবাটাও কালাৰ আছে, বহুত কেইযোৰ আছিলে বেলেগ বেলেগ কালাৰত, সেইকেইযোৰ অলৰেডি গৈছে। তাৰ মাজতে এইযোৰ এটা কালাৰ, এইযোৰ খুলি নেদেখুৱাম মই গোটেইখিনি, কাৰণ সুবিধাটো নহ'ব গোটেইখিনি একেলগে খুলি দেখুৱাবলৈ। আৰু এযোৰ কালাৰ এইটো,
যদি আপোনালোকে এইকেইযোৰ কাপোৰ মোৰ পৰা ল'ব বিচাৰে, এনেই এতিয়ালৈকে মই এইকেইযোৰ কাপোৰ 750 টকাত বিক্ৰী কৰি আছিলোঁ, কিন্তু এতিয়া যিহেতু মই পূজা আহিছে, পূজাৰ আগত এইখিনি মানে খালী কৰিব বিচাৰিম, গতিকে মই এইকেইযোৰ কাপোৰ আপোনালোকক 600 টকাত মই দিব পাৰিম আৰু লগত কুৰিয়াৰ চাৰ্জটো থাকিব। যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে এই কাপোৰযোৰ মোৰ পৰা ধুনীয়াকৈ ল'ব পাৰে। মাত্ৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি পেলাই আমাৰ হোৱাটছআপ নম্বৰত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিলেই হ'ল। এযোৰ খুব ধুনীয়া কাপোৰ, একদম দহিও কৰা আছে, প্লাছ কাপোৰযোৰ মানে এইটো কপাৰ গুণা যিটো হয় সেইটোত গ্ৰীণ কালাৰটো আছে আৰু কাপোৰযোৰ দেখিবলৈ সঁচাকৈ খুব ধুনীয়া আৰু ওচৰৰ পৰাও ধুনীয়া, খুব ধুনীয়া, গৰমত পিন্ধিব পৰাকৈ একদম উপযোগী এযোৰ কাপোৰ। আপোনালোকে যদি বিচাৰে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব একদম কমত, যিযোৰৰ দাম মই আগতে 750ত দিছিলোঁ, কিন্তু এতিয়া মই এই কাপোৰযোৰ আপোনালোকক 600 টকাত দিব বিচাৰিম। আৰু এযোৰ কাপোৰ মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এযোৰ চাওকচোন কি ধুনীয়া মিচিং ডিজাইনৰ হয়, ব্লেক কালাৰত হয়, মেখেলা আৰু ব্লাউজ লগত আছে। এই কাপোৰযোৰ দামটো হ'ল 1500 টকা, কিন্তু মই আপোনালোকক এতিয়া মই 1350ত আপোনালোকক এই কাপোৰযোৰ মই দিব বিচাৰিম। কাৰণ এতিয়া যিহেতু মই বাৰ বাৰ কৈছোঁ, যিহেতু দুৰ্গা পূজা আহি আছে, গতিকে সকলোৱে ধুনীয়াকৈ ষ্টাইল কৰিব বিচাৰিব ধুনীয়া ধুনীয়া কাপোৰৰ সৈতে। আৰু এটা কথা কওঁ, যিহেতু আমাৰ বেগৰ কালেকশ্যন আছে, যদি আপোনালোকে বেগ তাৰ লগত কম্বো কৰিব বিচাৰে তেতিয়াহ'লে পাৰে। এই কাপোৰযোৰৰ লগত এই বেগটো আপোনালোকে ল'ব পাৰে, এই বেগটোৰ লগত ধুনীয়াকৈ মিলিব। গতিকে এইটো নহ'লেও আমাৰ বিভিন্ন বহুত বেগ আছে, গতিকে সেই বেগসমূহ আপোনালোকক দিব পাৰিম। গতিকে এই কাপোৰযোৰৰ লগত এইটো বেগো আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব, নিশ্চয় ভাল পাব আপোনালোকে। বহুত কাপোৰ আছে, গতিকে আপোনালোকৰ মই কেইযোৰমানহে মাত্ৰ আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। যদি ইয়াৰ বাহিৰেও আপোনালোকক কিবা লাগে ফটো, তেতিয়াহ'লে আপোনালোকে ফটো আমাৰ পৰা বিচাৰিব পাৰিব, হোৱাটছএপত কথা পাতিব পাৰিব। গতিকে যি 3টা নাম্বাৰ আমি দি থৈছোঁ, এটা হ'ল আমাৰ মোৰ আৰু 2টা আমাৰ টিমটোৰ 3জনৰে 3টা ফোন নম্বৰ আপোনালোকক দি থ'ম। তিনিওটাতে হোৱাটছএপ থাকিব। গতিকে অকল যে মোকেই কৰিব লাগিব তেনেকুৱা নহয়, আপোনালোকে 3টা নাম্বাৰত যিকোনো এটাত আপোনালোকে হোৱাটছএপ কৰিব, তাৰ পৰাই আপোনালোকে এইটো পাব। আৰু যদি আপোনালোকে বেলেগ বেলেগ কাপোৰৰ ফটো লাগে তেতিয়াহ'লে আমি ফটোজবিলাকো আপোনালোকলৈ পঠিয়াম। আৰু এযোৰ কাপোৰ লৈ আহিছোঁ। এযোৰ কি ধুনীয়া কাপোৰযোৰ, কালাৰ কম্বিনেশ্যন সঁচাকৈ বহুত ধুনীয়া হয়। হোৱাইটত ৰেড আৰু এইটো গাড়ী দিয়া আছে, আৰু হোৱাইটত ৰেড আৰু গ্ৰীণ আছে, আৰু ৰেডটো খুব উজ্জ্বল গ্ৰীণ, ৰেড আৰু গ্ৰীণটো বৰ ধুনীয়া গ্ৰীণ হয়। কেমেৰাত আপোনালোকে কিমান ধুনীয়া দেখিছে সেইটো মই ক'ব পৰা নাই, কিন্তু সঁচাকৈ কাপোৰযোৰ বহুত ধুনীয়া হয়। এইযোৰ কাপোৰো আপোনালোকে দুৰ্গা পূজাৰ সময়ত, যেতিয়া দিনত আপোনালোকে মন্দিৰত পূজাৰ থলীত যাব, পূজাৰ মানে প্ৰসাদৰ কাৰণে, শৰাই দিয়াৰ কাৰণে, তাত আপোনালোকে এইযোৰ পিন্ধি যাব পাৰিব, খুব ধুনীয়া কাপোৰযোৰ। গতিকে এই কাপোৰযোৰৰ দাম হৈছে 1500 টকা, কিন্তু মই এতিয়া আপোনালোকক 1350 টকাত মই এযোৰ দিব বিচাৰিম। আৰু এটা কথা বাৰ বাৰ কৈ দিওঁ, কুৰিয়াৰ চাৰ্জ কিন্তু তাৰ লগত 100 টকা এটা আপোনালোকে দিব লাগিব। খুব ধুনীয়া কাপোৰযোৰ। আৰু যদি আপোনালোকে কোনোবাযোৰ কাপোৰত আপোনালোকে বিচাৰে যে আমি এযোৰ দহি কৰি মেখেলা চিলাই পেলাই পঠিয়াব লাগে, তেতিয়াহ'লে আমি সিমানখিনিও আপোনালোকলৈ কৰি পঠিয়াব পাৰিম, কিন্তু সেইটোৰ চাৰ্জটো এক্সট্ৰা হ'ব। আৰু এযোৰ মই আপোনালোকক দেখুৱাইছোঁ, এযোৰ ৰাভা ডিজাইনৰ কাপোৰ হয়, খুব ধুনীয়া, এতিয়া খুব চলি আছে কাপোৰযোৰ। কালাৰকেইটা কেইযোৰমান আছে, 4টা কালাৰত আছে। এই 4টা কালাৰৰ গোটেই কালাৰকেইটাই খুব ধুনীয়া হয়। এযোৰ ৰেড আছে, ইয়াত কিন্তু ব্লাউজ পিচ নাই, যিকোনো কালাৰৰ ব্লাউজৰ লগতে ইয়াত ফুল থকা যিকোনো এটা কালাৰৰ ব্লাউজৰ লগতে আপোনালোকে এই কাপোৰযোৰ পিন্ধিব পাৰিব। এটা কালাৰ এইটো, এটা হ'ল এইটো ব্লু কালাৰটো, এটা এইটো গ্ৰীণ কালাৰটো, খুব ধুনীয়া, এইটো গ্ৰীণ কালাৰটো হয় সেইটো, আৰু এটা য়েল্লো। প্ৰতিটো কালাৰে খুব ধুনীয়া ধুনীয়া, বেলেগ বেলেগ আৰু খুব ধুনীয়া ধুনীয়া কালাৰ। গতিকে এইকেইযোৰ কাপোৰো আপোনালোকে ল'ব পাৰে। এইকেইযোৰ অকল পূজা বুলিয়ে যে পিন্ধিব পাৰিব তেনেকুৱা নহয়, প্ৰতিযোৰ কাপোৰে আপোনালোকে বেলেগ বেলেগ অকেশ্যনত পিন্ধিব পৰা ধৰণৰে কাপোৰ। খালি এইকেইযোৰ কাপোৰত আগতে মই বিক্ৰী কৰিছিলোঁ 1250 টকাত, এইকেইযোৰ কাপোৰ মই বিক্ৰী কৰিছিলোঁ, কিন্তু এতিয়া এইকেইযোৰ কাপোৰ আপোনালোকক মই 1100 টকাত দিব পাৰিম। গতিকে আৰু এইখিনিতে এটা কথা কওঁ, যিসকল গুৱাহাটীত থাকে তেওঁলোকে মোৰ ঘৰলৈ আহি পেলাই আপোনালোকৰ যদি কিবা পচন্দৰ থাকে তেতিয়াহ'লে ল'ব পাৰিব। আৰু যদি নহয়, যদি আপোনালোকক পঠিয়াব লাগে তেতিয়াহ'লে আমি হোম
ডেলিভাৰীও কৰাই দিম গতিকে এইখিনি ক'লো কিমান দূৰত হয় গুৱাহাটীত হ'লেও কিমান দূৰ হয় সেনেকুৱা এটা কথা আহিব মুঠতে গুৱাহাটীৰ ভিতৰত হ'লে আপোনালোকক আমি হোম ডেলিভাৰী কৰাই দিব পাৰিম আৰু তাতো সেই চাৰ্জটো থাকিব কিমান চাৰ্জ হয় সেইটো সময়ত আপোনালোকক কৈ দিয়া হ'ব খালি যদি আপোনালোকে আহিব বিচাৰে ঘৰলৈকো আহিব পাৰিব বুলি জনালো আৰু এটা এযোৰ কাপোৰ লৈ পেলাই আহিছো এই কাপোৰযোৰ বহুত ধুনীয়া কাপোৰযোৰ এইটো মেটেৰিয়েলটো হ'ল টচ কটনৰ হয় মেটেৰিয়েলটো এইযোৰৰ দাম আমি 1500 টকাত আগতে দিছিলোঁ কিন্তু এতিয়া আপোনালোকক আমি 1300 টকাত দিম লগত এক্সট্ৰা আপোনালোকৰ শ্বিপিং চাৰ্জটো থাকিব গতিকে আপোনালোকক যাক প্ৰয়োজন হয় আপোনালোকে ক'ব পাৰিব এইটোৰ লগতে আমাৰ আৰু দুটা কালাৰ আছে এটা এইটো কালাৰ এইটো আৰু এইটো অকণমান একেই হয় তথাপিতো এইটো পিংকত পৰিব আৰু ব্লেক ফুল আৰু এটা হ'ল এইটো ব্লু কালাৰ লাইট ব্লু যিটো চাৰ্ফ ব্লু বুলি আমি ক'ব পাৰোঁ চাৰ্ফ কালাৰটো সেইটোত আপোনাৰ কপাৰ গুণাৰ কাম আছে এইকেইটা আছে এই তিনিযোৰ কাপোৰ আছে গতিকে এই তিনিযোৰৰ কাৰণে আপোনালোকে আমাক ক'ব পাৰিব আৰু যাক যেনেকুৱা যোনযোৰ প্ৰয়োজন হয় তাৰ লগতে আমাৰতো বিভিন্ন বেগবিলাক আছে বেগবিলাক আপোনালোকে দেখুৱাম বেগৰ ফুটেজো আমি লগাই দিম যদি বেগ লাগে বেগৰ দাম সুধিও আপোনালোকে আমাক ক'ব পাৰিব আৰু চবতকৈ মই এতিয়া নান্দনিকত এতিয়ালৈকে সকলোতকৈ বিক্ৰী কৰা আটাইতকৈ মানে বেছি মানুহে ভাল পোৱা বস্তুটো হৈছে এই ৰেপাৰবিলাক এইবিলাক আনকি মই দেলহিলৈকে দিছোঁ দেলহিলৈ মই বহুতখিনি পঠিয়াইছোঁ এইখন আছে আপোনাৰ পিংকত একদম লাইট গ্ৰীণত আছে এযোৰ এইখিনি একদম দাম কম হয় খুব মানে ভাল হয় আপোনালোকে এইকেইখন নি পেলাই আপোনালোকে কিবা পূজাত পিন্ধা কিবা ড্ৰেছো চিলাই ল'ব পাৰে আৰু আহি আছে এইটো আমাৰ কালেকশ্যন আৰু আহি আছে গতিকে আপোনালোকক যদি লাগে আমি আপোনালোকক দিব পাৰিম বেছিকৈ লাগিলেও আমি এইটো আপোনালোকক দিব পাৰিম বেলেগ বেলেগ ফুলত বেলেগ বেলেগ ডিজাইনত এইটো আহি আছে আৰু এইখন আপোনালোকে এইকেইখন ৰেপাৰ গালে কৰি পেলাই আপোনালোকে পিন্ধিব পাৰে এইখন এতিয়া এইকেইখন 4খন আছে আৰু 4 নহয় 5খন আছে আৰু এইকেইখন একেই হয় ফুল কালাৰ একেই হয় গোটেইকেইখনেই ধুনীয়া আৰু পূজাত পিন্ধিবলৈ যিহেতু এটা উজ্জ্বল কালাৰৰ প্ৰয়োজন হয় গতিকে আপোনালোকে এইবিলাকৰ পৰা আপোনালোকে নিজৰ কিবা প্ৰয়োজন মতে নিজৰ ষ্টাইলত আপোনালোকে ড্ৰেছো চিলাই ল'ব পাৰিব আৰু একদম কম হয় দামটো এখনৰ দাম মাত্ৰ 200 টকা গতিকে আপোনালোকে 200 টকাকৈ এনেকুৱাকৈ লৈ পেলাইও যদি আপোনালোকে এযোৰ ড্ৰেছ চিলাই দুখন ল'লেও কিজানি এটা কাৰোবাৰ ড্ৰেছ হ'ব তেনেকৈ যদি আপোনালোকে ড্ৰেছ চিলাম বুলিও ভাবে তেতিয়াহ'লে আপোনালোকে ড্ৰেছ চিলাবলৈও এযোৰ এনেকুৱা ৰেপাৰবিলাক আপোনালোকে আমাৰ পৰা ল'ব পাৰে এখনত 200 টকাকৈ গতিকে মেটেৰিয়েলটোও বহুত ভাল আৰু বহুত আছে আমাৰ কাপোৰৰ কালেকশ্যন আমাৰ বহুত আছে গতিকে আমি এটা ভিডিঅ'তে আমি কৈ পেলাই আপোনালোকক দেখুৱাই পেলাই শেষ কৰিব নোৱাৰিম বেলেগ বেলেগ ভিডিঅ' আমি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিম ইয়াৰ ভিডিঅ' তাৰ লগতে মই দেখুৱাব বিচাৰিম আমাৰ বহুত বেগৰ কালেকশ্যন আছে বেগৰ খালি গোটেইখিনিৰ মই দামটো কৈ দিয়াটো অকণমান দিগদাৰ হৈ যাব আপোনালোকে যদি বিচাৰিছে এইবিলাকো কাপোৰ আছে যদি আপোনালোকে এইকেইযোৰ কাপোৰতো বিচাৰে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট মাৰিব পাৰিব আৰু বেগ আছে বহুত বেলেগ বেলেগ সৰুৰ পৰা ডাঙৰলৈকে আমাৰ হাতত বেগ আছে এইখিনি বেগ আছে এয়া বেগ আছে এইবিলাক বেগ কিমান ধুনীয়া বেগবিলাক আছে ইয়াৰ কালাৰ আছে দেই ইয়াৰ কেইবাটাও কালাৰ আছে এটা ব্লেকত আছে চাগে এটা ব্লেকত আছে এনেকুৱা হোৱাইটো আছে আপোনালোকক যদি লাগে তেতিয়াহ'লে আমি আপোনালোকক পঠিয়াব পাৰিম খুব ধুনীয়া আৰু চবতকৈ ডাঙৰ কথা কোনোবাযোৰ কাপোৰৰ লগত যদি আপোনালোকক মিলাই পেলাই বেগৰ প্ৰয়োজন হয় বোলে পূজাত ষ্টাইল মাৰিব বিচাৰিছে কাপোৰযোৰৰ লগত ধুনীয়াকৈ আপোনালোকে বেগো বিচাৰিছে মিলাই পেলাই তেতিয়াহ'লে সেইটোও আমি আপোনালোকক লগতে জুৱেলাৰীও বিচাৰিছে তেনেকৈও আমি আপোনালোকক পঠিয়াব পাৰিম আৰু এইটো এটা খুব ধুনীয়া বেগ এইটো বেগৰ 3-4টা কালাৰ আছে গতিকে এই 4টা কালাৰটো আপোনালোকে ল'ব পাৰে খুব ধুনীয়া আৰু বহুত স্পেচ আছে এতিয়া বাৰু ইয়াৰ ভিতৰত এইবিলাক ভৰ্তি হৈ আছে কিন্তু এইটো বহুত স্পেচিয়াছ হয় বেগটো আৰু দেখিবলৈও ধুনীয়া গতিকে এইটো বেগো আপোনালোকে ল'ব পাৰে এইবিলাকো সৰু সৰু বেগ আছে বিভিন্ন বেগ আছে মই এইটো এটা কালাৰত এইটো যিটো কালাৰ দেখুৱাইছিলোঁ তাৰে এইটো ইয়াৰে এটা এডালো আছে এইডাল আছে
আপোনালোকে এনেকৈ ধুনীয়াকৈ এডাল চুটি দীঘল কৰি ল'ব পাৰিব, এডাল এনেকৈ চুটি কৰিও ল'ব পাৰিব বা এডাল আপোনালোকে দীঘল কৰিও এনেকৈ ল'ব পাৰিব। যিহেতু আজিকালি ছোৱালীবিলাকে খুব ধুনীয়াকৈ এইবিলাক ষ্টাইলত লয়, গতিকে আপোনালোকেও ল'ব পাৰিব। খুব ধুনীয়া বেগটো, আপোনালোকে ডাঙৰো হয়, বহুত জেগা আছে ভিতৰত, বস্তু পলিথিন ভৰ্তি হৈ আছে, কিন্তু এইখিনি উলিয়াই দিলে বহুত জেগা আছে, আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। যদি বেগো লাগে আৰু আছে বেগ, যদি বেগো লাগে কাপোৰৰ লগত মিলাই পেলাই আপোনালোকে আমাৰ লগত কথা পাতিব, তেতিয়া মই বেগৰ লগতে কাপোৰৰো ফটো আপোনালোকলৈ পঠিয়াব পাৰিম, যিখিনি আমি খুব কম দামত খুব সোনকালে আমি এৰি দিব বিচাৰিম, যাতে আমি পূজাৰ কাৰণে নতুন কালেকশ্যন আমি সোমাব পাৰোঁ। আজি আমি এইখিনি কাপোৰে আপোনালোকৰ ওচৰত দেখুৱালোঁ। ইয়াৰ বাহিৰেও আমাৰ বহুত কালেকশ্যন আছে, যিখিনি কালেকশ্যন আমি আপোনালোকৰ ওচৰলৈ লৈ আহিব বিচাৰিম পিছৰ এপিছ'ডত। কিন্তু আপোনালোকে যিসকলে গুৱাহাটীৰ হয়, তেওঁলোকে যদি বিচাৰিছে যে আপোনালোকে আহি পেলাই চাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে আমাৰ তাত আহি নান্দনিকত চাই ল'ব পাৰিব। আৰু যিসকলে নান্দনিকৰ অংশীদাৰ হ'ব বিচাৰে, আকৌ বাৰে বাৰে কৈছোঁ, পূজাৰ আগত যদি আপোনালোকে বিচাৰে যে আলাপত আহি আপোনালোকৰ নিজৰ বস্তুটো আপোনালোকে ৰাইজৰ মাজলৈ উলিয়াই দিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। কাৰণ বহুতে আজিকালি দেখোঁ যে জুৱেলাৰী বনায়, বহুতে কাপোৰৰ ব্যৱসায়ো কৰে, আমি সেইখিনিও আপোনালোকৰ মাজলৈ লৈ যাম। বেলেগৰখিনিও অকল যে আমাকে এনেকৈ দেখুৱাম সেইটো নহয়, আমি বেলেগৰখিনিও লৈ যাম। আপোনালোক আমাৰ ওচৰলৈ আহিব পাৰে, আহি পেলাই আমাৰ লগত আলাপত বহি পেলাই আপোনালোকেও আপোনালোকৰ নিজৰ যি আছে প্ৰডাক্ট, সেইখিনি আমাৰ আলাপৰ থ্ৰুৱেদি ৰাইজৰ মাজলৈ উলিয়াই দিব পাৰে। ইয়াৰ লগতে আমাৰ দুৰ্গা পূজাত এইখিনিৰ পিছত আৰু বিভিন্ন বস্তু আহিব, আৰু সেইখিনি এটা একদম বাম্পাৰ অফাৰত আমি আপোনালোকলৈ লৈ আহিম। আপোনালোকে আলাপটো তাৰ কাৰণে চাই থাকিব লাগিব। লগতে আমি আমাৰ নান্দনিকত যিটো ইনষ্টাগ্ৰাম পেজ হয়, ইনষ্টাগ্ৰামতো ID হয়, ইনষ্টাগ্ৰামতো আমি আপোনালোকক দেখুৱাম। আৰু এটা কথা এইখিনিতে কওঁ, যদি আপোনালোকৰ বিজনেছটো আলাপৰ থ্ৰুৱেদি আপোনালোকে পাব্লিচিটি দিব বিচাৰিছে গুৱাহাটীৰ ভিতৰত, তেতিয়াহ'লে আমি আপোনালোকৰ ওচৰলৈ নিশ্চয় যাম। গৈ আমি আলাপৰ থ্ৰুৱেদি আপোনালোককো আমি যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে আমি পাব্লিচিটি দিবলৈ চাম। আৰু এক্সেছ বাৰ্ছৰ কথা এইখিনিতে আৰু এটা কথা কৈ দিওঁ, যিহেতু এক্সেছ বাৰ্ছৰ কাৰণে আমালৈ বহুত জেগাৰ পৰা ফোন আহে, আৰু নিৰ্দিষ্টকৈ এটা সময় আমি দিব লগা হৈ আছিলে। কিন্তু এতিয়া বৰ্তমান আমি এনেকুৱাকৈ আৰম্ভ কৰিছোঁ, কাৰণ বহুতে এনেকুৱা হয় যে আমাৰ সৈতে টাইম মিলাব লগা হয়, কিন্তু এতিয়া আপোনালোকে আমাৰ সৈতে টাইম মিলাব নালাগে, আপোনালোকৰ নিজৰ সময়মতেদি আমাৰ ওচৰলৈ আহিলেই হ'ল। আপোনালোক আহিলে আমাৰ ওচৰত বাৰ্ছ ল'ব পাৰিব। কাৰণ বহুতৰ অসুবিধা সেইখিনিতে হয় যে আমাক বিচাৰিলে আমি হয়তো সময়মতেদি দিব পৰা নাছিলোঁ, সময়ত তেওঁলোকে বিচৰা সময়মতেদি আমি দিব নোৱাৰোঁ, বা আমাৰ সময়টো একদম মানে এনেকুৱা টাইট এটা চিডিউলত আমি চলি আছিলোঁ কাৰণে আমাৰ সময় আৰু তেওঁলোকৰ সময়ৰ মাজত মিলাব লগা হৈছিলে। কিন্তু এতিয়া তেনেকুৱা নহয়, আপোনালোকে আমাৰ অফিচলৈ আহিলেই হ'ল, আমাৰ পৰা আপোনালোকে বাৰ্ছ যেতিয়াই আহে তেতিয়াই ল'ব পাৰিব। খালি অহাৰ আগত এবাৰ ফোনটো কৰিব যে মই গৈ আছোঁ, সেইটোৱে। কিন্তু আমাৰ সৈতে সময় মিলোৱাৰ কথা নাহে, যেতিয়াই আহিব তেতিয়াকৈ আমি আমাৰ পৰা আপোনালোকক ছাৰ্ভিচ দিবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে বাৰ্ছ ল'বলৈ হ'লে আহিব লাগিব আমাৰ ওচৰলৈ, আৰু আমাৰ এড্ৰেছটো হ'ল হেঙেৰাবাৰী, একদম LP স্কুলৰ ওচৰতে হয়, হাউচ নম্বৰ 8, সুৰেন্দ্ৰ ৰাভা পথ। আৰু যদি কিবা আপোনালোকৰ কনফিউজন থাকে এড্ৰেছটোক লৈ, তেতিয়াহ'লে আপোনালোকে আমাৰ এই যিটো নাম্বাৰ দিয়া থাকিব, 3টা নাম্বাৰ আমাৰ দিয়া থাকিব, এই 3টা নাম্বাৰৰ ভিতৰত আপোনালোকে ফোন কৰিলেই হ'ব। এটা নম্বৰ ফোন কৰিলে আপোনালোকে আমাৰ এড্ৰেছটো পাই যাব, য'ৰ পৰাই নকওক, মুঠতে এই 3টা নাম্বাৰত আপোনালোকে ফোন কৰিব। ফোন কৰিলে আপোনালোকে এড্ৰেছটো আমাৰ পাব। আৰু এইখিনিতে কওঁ, যদি আমি মাজে মাজে ফেচবুক, আমাৰ যিটো নান্দনিকৰ পেজ হয়, পেজত আমি লাইভ আহিম আমাৰ নান্দনিকৰ বিভিন্ন বস্তুবোৰ লৈ পেলাই। আপোনালোকে তাৰ পৰাও আমাক স্ক্ৰীনশ্বট মাৰি কোনটো বস্তুৰ আপোনালোকৰ প্ৰয়োজন হয় সেই বস্তুটো আপোনালোকে আমাক দিব পাৰিব, আৰু সেইটো আমি আপোনালোকলৈ একদম খুব কম সময়ত পঠোৱাৰ চেষ্টা কৰিম। যদি গুৱাহাটীৰ ভিতৰত হয়, হয়তো এদিনতো আপোনালোকে আমাৰ পৰা পাই যাব। আৰু আহোঁ এতিয়া শেষলৈ, শেষ কৰিবলৈ যিহেতু হৈছে, গতিকে আমাক এনেকৈ আপোনালোকে মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ। খুব কম দিনৰ ভিতৰতে যে আপোনালোকে আমাক 500 ছাবস্ক্ৰাইবাৰ হৈ গ'ল আমাৰ, গতিকে তাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ। আৰু আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰিব এনেদৰে আমাৰ বিভিন্ন অনুষ্ঠানবোৰ চাবৰ কাৰণে। আপোনালোকে নান্দনিকৰে হওক বা আমাৰ এক্সেছ বাৰ্ছৰে হয়, বা বিভিন্ন গেষ্টৰ লগত আমি কথা পতাৰ এই অনুষ্ঠানবোৰ চাবৰ কাৰণে আপোনালোকে আমাক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ইউটিউবত। লগতে বেল আইকনটো আপোনালোকে টিপি দিব, আৰু ইয়াৰ লগতে ইনষ্টাগ্ৰাম আৰু ফেচবুকত আপোনালোকে আমাক ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।